এইটো কি চিনি পাইছেনে আপোনালোকে? কি মাছ ধৰিব পাৰিছেনে? এইটো পুঠি মাছ হয়। আজি বজাৰত গৈছিলোঁ, এই পুঠি মাছ দেখিলোঁ, লৈ আহিলোঁ। খাম আজি, বনাম ধুনীয়াকৈ। কি হ'লেও বনাম মই দেখাই আছোঁ ৰ'ব। মানিমুনি লৈ আহিছোঁ, একদম মানে গাঁৱৰ খানা খাম আজি। এই মানিমুনি আৰু পুঠি মাছ, মানিমুনিৰ সৈতে পুঠি মাছ বনাম। আপোনালোকেও কেতিয়াবা বনাবচোন এনেকৈ, বহুত খাই ভাল লাগে। গাবোৰ যদি অলপ উইক হৈ থাকে, দুৰ্বল হৈ থাকে, বস্তুটো খাই দিলে বহুত ভাল পাব। আৰু এই পুঠি মাছ দেখিছে নাই? কোনে কোনে পুঠি মাছ খাই ভাল পায়? মই কিন্তু বিৰাট ভাল পাওঁ। আৰু পুঠি মাছটো মানুহৰ চকুৰ কাৰণে বিৰাট ভাল, স্মৃতি শক্তিৰ কাৰণে বহুত ভাল। এই পুঠি মাছ পাবলৈ নাই গুৱাহাটীত, কিন্তু আজি অকস্মাতে দোকানত দেখিলোঁ, দেখি পিনি লৈ আহিছোঁ। 100 টকা দি কিনি আনিছোঁ, ইমান দাম লৈছে এইখিনি, দেখিছে? এয়া চাবচোন, মই কেনেকৈ বনাম বস্তুটো মই দেখাম পিছত আপোনালোকক দেই। এতিয়ালৈ আহিছোঁ, বাই বাই, নেক্সট ব্লগত লগ পাম।